নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভাল। আৰু আজি বহু দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ, ব্লগ এটা লৈ আহিছোঁ। ৰাতি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া 8:25 হৈছে, মানে আগতে মই কেতিয়াও ভাওনা চাই পোৱা নাই, সেইকাৰণে মানে আজি ভাওনা চাব যাব ওলাইছোঁ। এতিয়া অভিজিতৰ স্কুলৰ ফিল্ডতে মানে ভাওনা এখন পাতিছে হেনো, সিও স্কুলৰ পৰা আহি পেলাই ক'লে চাব যাবা নেকি। আৰু মই যিহেতু আগতে ভাওনা চাই পোৱা নাই, সেইকাৰণে ভাবিলোঁ যাওঁ, আৰু ফুৰিব যোৱাত কিহৰনো আপত্তি, সেইকাৰণে ওলালোঁ। এইফালে ধুনীয়াকৈ মই ৰেডি হৈ গ'লোঁ। আপোনালোকক মোৰ কমপ্লিট লুকটো দেখুৱাম বাৰু পিছত যদি পাৰোঁ। যি নহওক আমি এতিয়া যাব ওলাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাব বুলি আশা কৰিছোঁ। তেনেহ'লে ব'লক আমি গৈ থাকিছোঁ। এতিয়া যাবৰ কাৰণে গৈ থাকোঁ, আৰু বাকী আপোনালোকক দেখুৱাই থাকিম যিখিনি পাৰোঁ, এনেই মানে দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আন্ধাৰ, আপোনালোকে মোক দেখাই নাই চাগে একেবাৰে। পৰিৱেশটো চাই আপোনালোকে ভাবিছে চাগে বহুত ৰাতি হৈছে বুলি, তেনেকুৱা একো নাই। এতিয়া 8:30 হৈছেহে, আৰু দোকান মানে চব বন্ধই হ'ল, আৰু এনেকুৱা লাগিছে যেন 12-1মান বাজিছে। আৰু এইফালে আমি অভিজিতৰ স্কুল প্ৰায় আহি পালোহি, আধা ৰাস্তা পালোহি। আপোনালোকে দেখিছে আগতে এইটো ৰাস্তা, আপোনালোকক লৈ আহিছোঁ, মানে ভিডিঅ'ত দেখুৱাইছোঁ। আৰু এইফালে এখন ধুনীয়াকৈ তোৰণ বনাই থৈ দিছে। আজি পৰিৱেশটো অকণমান বেলেগ লাগিছে, কাৰণ সন্ধিয়া মানে ৰাতি সময়ত আহিছোঁ, আৰু লগতে পূৰা ধুনীয়াকৈ লাইটিংছৰ ব্যৱস্থা কৰা আছে, চাকি জ্বলাই থৈছে, পৰিৱেশটো ভাল লাগিছে। আৰু ফাইনেলি আমি আহি পাই গ'লোহি স্কুল। এইখনেই যে সেইখন স্কুল, একদম ধৰিবই নোৱাৰা হৈ গৈছে। আজি খুব ধুনীয়া লাগিছে। সদায় যদি সন্ধিয়া সময়ত এনেকৈ লাইট চাইট জ্বলাই থৈ দিয়ে বেছিয়ে ভাল লাগিলে হয়, কিন্তু সদায়নো ক'ত জ্বলাব, যিহেতু ভাওনাৰ কাৰণেহে এদিন বা দুদিনৰ কাৰণে লগোৱা হৈছে। যি নহওক পৰিৱেশটো ভাল লাগিছে, পোহৰ হৈ আছে। আৰু এইফালে মই আপোনালোকক এনেই অকণমান অডিয়েঞ্চখিনি দেখাই লৈছোঁ। গৈ পোৱাৰ লগে লগে সকলোকে চাহ, তামোল পাণ এনেকৈ দি আছিলে, আৰু তাৰপিছতে চাহ দিছিলে খাবৰ কাৰণে। সকলোকে চাহো খাই ল'লোঁ। আৰু এইফালে এজনী সৰু ছোৱালী মানে কি আৰু অভিজিতৰে ষ্টুডেণ্ট হয়, আগতে আছিলে, এতিয়া স্কুলৰ পৰা ওলালে যেনিবা বেলেগ স্কুলৰ। তাইকো লগ পালোঁ, তাইকো দেখুৱাই দিলোঁ। আৰু এইফালে ভাওনা আৰম্ভ হোৱাৰ আগমুহূৰ্তত বন্তি প্ৰজ্বলন চলি আছে। মই গোটেইখিনি যদিও আপোনালোকক দেখুওৱা নাই, এনেই অলপ দেখুৱাইছোঁ, কাৰণ আমাৰ ফালে পিছফালটো পৰি গ'ল, যিহেতু থাপনাখন সিটো চাইডে মানে স্কুলৰ ফালে মুখ হৈ আছিলে, আৰু আমি ৰাস্তাৰ কাষতে বহিলোঁ, সেইকাৰণে আমাৰ ফালে উল্টা চাইড পৰি গ'ল। তথাপিও মানে ইমানখিনি দেখাব পৰা নাই, যদিও অলপ আপোনালোকক দেখুৱাইছোঁ।
গুড মৰ্ণিং জনাইছোঁ আপোনালোক সকলোকে। যোৱাকালিৰ ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ কাৰণ আমি শেষলৈকে তাতে ভাওনা নাচালোঁ আৰু ৰাতি 12:15 মান বাজিলে আমি ৰুম আহি পাওঁতে। সেইখিনি সময়ৰ ভিডিঅ'টো বনাব মনো নগ'ল, সেইকাৰণে আহি যিহেতু আমি ভাত পানী খায়ে গৈছিলোঁ আহি মানে শুয়ে গ'লোঁ আৰু তাৰপিছতে আজি ভিডিঅ'টো শেষ কৰি আছোঁ। যি নহওক আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো টিপি দিব যাতে মই যিকোনো ধৰণৰ নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পায়। তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক বহুত সোনকালে লগ পাম। তেতিয়ালৈকে সকলোৱে ভালে থাকক।